মৰমৰ অকণিহঁত, মই আইমা, তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি। এইকেইদিন এই আমেৰিকা ছেন ডিয়েগো চহৰত থাকি অলৈ তলৈ যাওঁতে সৰু সৰু ভিডিঅ' কিছুমান তোমালোকলৈ বুলি মই পঠিয়াইছোঁ। এই বয়সত আচলতে এইবিলাক কৰিবলৈ অকণমান অসুবিধা, তথাপিতো মোৰ মনত ভাৱ হ'ল যে তোমালোকেও ভাল পাবা চাই, সেইকাৰণেহে সৰু সৰু ভিডিঅ' কিছুমান দি আছোঁ। আচলতে মই ভালকৈ কৰিবও নাজানো, ভিডিঅ' এডিটিঙো কৰিব নাজানো। যেনেকৈ কৰোঁ তেনেকেই পঠিয়াই দিওঁ তোমালোকলৈ। আৰু সকলোৱে মোৰ শ্ৰোতা দৰ্শকবৃন্দয়ো ভাল ভাল মন্তব্যৰে এইকেইদিন মোক উপচাই পেলাইছে। সকলোলৈকে মোৰ ধন্যবাদ থাকিল। বাৰু মই নহ'ল আজি অকণমান কথাকে পাতোঁ আহা। মই যেতিয়াই যলৈকে যাওঁ, যেনেকুৱা ধৰণৰ কিতাপেই পাওঁ, মোৰ নিজৰ ভাল লগা কিতাপ মই পঢ়িবলৈ যত্ন কৰোঁ। মই আগতেও ইয়ালৈ আহিছোঁ মোৰ ছোৱালীৰ ঘৰলৈ, তেতিয়াও দুবাৰকৈ মই একেখন কিতাপকে বাৰে বাৰে পঢ়িছোঁ। এইবাৰো আহি সেইখন কিতাপকে মই হাতত তুলি লৈছোঁ। আৰু এই কিতাপখনৰ নাম কি জানানে? ব্লেক এণ্ড হোৱাইট, দ্য ৱে আই চি ইট। চোৱা, মই দেখুৱাই দিছোঁ কিতাপখন। এইখন লিখিছে ৰিচাৰ্ড উইলিয়ামছ, আৰু তেওঁৰ লগত সহযোগী হিচাপে কাম কৰিছে বাৰ্ট ডেভিছে। এই কিতাপখনৰ কথা তোমালোকক কওঁ বুলি মই বহুদিনৰ আগৰ পৰাই ভাবি আছিলোঁ। এইবাৰ আহি আকৌ ভাবিলোঁ যে হয়, এই কিতাপখনৰ কথা আমি পতাটো দৰকাৰ। এই কিতাপখনত ৰিচাৰ্ড উইলিয়ামছে তেওঁৰ জীৱনৰ কাহিনী, লগতে তেওঁৰ দুগৰাকী জীয়ৰীৰ জীৱনৰ কাহিনী উল্লেখ কৰিছে। এই ৰিচাৰ্ড উইলিয়ামছনো কোন? তোমালোকে বাৰু টেনিছ খেলৰ কথা জানানে? আগতে টেনিছক লন টেনিছ বুলি কৈছিল। লন টেনিছ বুলি কিয় কৈছিল? আগতে প্ৰাকৃতিক ঘাঁহৰ ওপৰত এই খেল হৈছিল, আৰু এয়া বিশেষকৈ উইম্বলডন নামৰ খেলখনত এই প্ৰাকৃতিক ঘাঁহনিৰ ওপৰতহে এই খেলখন পাতিছিল। যিহেতু পিছলৈ তোমাৰ আৰ্টিফিচিয়েল ঘাঁহৰ ওপৰত এই খেল আৰম্ভ কৰিলে, গতিকে আজিকালি প্ৰায়ে শুনিবলৈ পোৱা শব্দটো হৈছে কি? টেনিছ। এই টেনিছ খেলত দুগৰাকী অদ্বিতীয় তোমাৰ নাৰীৰ কথা একেবাৰে ঐতিহাসিক হিচাপে এতিয়ালৈকে গণ্য কৰা হয়। তেওঁলোক কোন জানা? ছেৰিনা উইলিয়ামছ আৰু ভিনাছ উইলিয়ামছ, দুয়োগৰাকী বাই ভনী, আৰু তেওঁলোক হৈছে এই ৰিচাৰ্ড উইলিয়ামছৰ জীয়ৰী। যি সময়ত তেওঁলোকে এই খেল খেলিবলৈ লৈছিল, সেইখিনি সময়ত আমেৰিকাত কি আছিল জানানে? বৈষম্যতা আছিল, ক'লা আৰু বগা। তোমালোকে জানা আমাৰ দেশতো কি আছে? কাষ্ট ছিষ্টেম আছে, হয়নে? নিম্নবৰ্গ, উচ্চবৰ্গ, এই বৰ্ণ বৈষম্য চলি আহিছে, আগৰ পৰা চলি আছে, এতিয়ালৈকে চলি আছে। ঠিক তেনেকৈ আমেৰিকাখন যদিও প্ৰগ্ৰেছিভ বুলি আমি কওঁ, খুব উন্নত বুলি কওঁ, তেওঁলোকৰ ইয়াতো কিন্তু ৰেচিজম আছে। তাৰ মানে হৈছে ক'লা আৰু বগাৰ বৈষম্যতা। সেইখিনি সময়ত, যিখিনি সময়ত তোমাৰ ৰিচাৰ্ড উইলিয়ামছে নিজৰ জীৱনৰ কাহিনী কৈছে, সেইখিনি সময়ত ক'লা মানুহক বগা মানুহে খুব অত্যাচাৰ কৰিছিলে। তেওঁলোকৰ জীৱন নিৰ্বাহ কৰা ইয়াত বহুত কঠিন আছিল। আৰু সেই কঠিনতাৰ মাজেৰেই ৰিচাৰ্ড উইলিয়ামছে আগবাঢ়ি আহি পঢ়া শুনাৰ পৰা আদি কৰি তেওঁ নিজকে এজন টেনিছ কোচ হিচাপে প্ৰতিষ্ঠা কৰিছিল, লগতে আন কামো কৰিছিল। আৰু তেওঁ ছেৰিনা উইলিয়ামছ আৰু ভিনাছ উইলিয়ামছৰ জন্মৰ সময়তে প্ৰতিজ্ঞা কৰিছিল যে ছেৰিনা আৰু উইলিয়ামছক বিশ্ববিখ্যাত কৰি তুলিব। সেইখিনি সময়ত তোমাৰ ছোৱালীৰ কাৰণে টেনিছ খেলত চেম্পিয়নশ্বিপত ভাগ ল'বলৈ নিদিছিলে।
এনেকুৱা বহুত বাধা বিঘিনিৰ মাজত কিন্তু ৰিচাৰ্ড উইলিয়ামছে দুয়োগৰাকী ছোৱালী কঠিনকৈ তোমাৰ শিক্ষা দি কঠিনৰো কঠিনতম শিক্ষাৰে শিক্ষিত কৰি কেৱল টেনিছ জগততে তাৰকা কৰি নেৰিলে, তেওঁলোকক ধনী কৰিলে, তেওঁলোকে পঢ়া শুনা কৰিলে আৰু আন কামৰ দ্বাৰা নিজকে খুব শক্তিশালী কৰিবলৈ সমৰ্থ হ'ল। এই গোটেইবিলাক আচলতে দেউতাকৰ অসীম প্ৰচেষ্টা, লগতে তেওঁলোকৰ সন্তানসকলেও দেউতাকৰ কথামতে মানি নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ল। মই তোমালোকলৈ বুলি সৰু সৰুকৈ লিখি আনিছোঁ যে কোন চনত তোমাৰ মোৰ পটককৈ আজিকালি মনত নাথাকে, গতিকে মই তোমাৰ কেতিয়া কেতিয়া জন্ম হৈছিলে কওঁ শুনা। তোমাৰ ভেনাছ উইলিয়ামছৰ 1980 চনত জন্ম আৰু 81 চনত জন্ম হৈছিলে চেৰিনা। এই দুয়োগৰাকীকেই প্ৰথম শিক্ষা টেনিছৰ কোনে দিছিলে? উইলিয়ামছ, মানে তোমাৰ ৰিচাৰ্ড উইলিয়ামছে দিছিলে, দেউতাকেই তেওঁলোকক সৰুৰে পৰা টেনিছৰ প্ৰশিক্ষণ দি এনেদৰে প্ৰতিষ্ঠা কৰিছিলে যে তেওঁলোকে একক হিচাপে ছিংগল চেম্পিয়নশ্বিপত 7 বাৰকৈ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল আৰু এতিয়ালৈকে এয়া বুৰঞ্জী হৈ আছে, মানে হিষ্টৰিকেল ট্ৰাইম্ফ। তেওঁলোকৰ ইমান কষ্টৰ মাজত যেতিয়া তেওঁলোকক ডাঙৰ কৰিছিলে আৰু তেওঁলোকক খুব টান কাম দি পেলাই শিক্ষা দিছিলে, তেতিয়া চাইল্ড এবিউজ, আজিকালি কয় নহয় শিশু অত্যাচাৰ কৰা বোলে, আজিকালি মাক দেউতাকেও গালি পাৰিব নোৱাৰে, শিক্ষকেও গালি পাৰিব নোৱাৰে, তেতিয়াই কয় যে শিশুৰ ওপৰত কঠিন হোৱা বুলি। আমাৰ ৰিচাৰ্ড উইলিয়ামছে তেওঁলোকক সৰুৰে পৰা ইমান টাফ কৰিবৰ কাৰণে, শক্তিশালী কৰিবৰ কাৰণে নানান কঠিন কাম কৰোৱাইছিল, লগতে টেনিছৰ প্ৰশিক্ষণ অতি বেছিকৈ টানি ধৰি শিক্ষা দিছিলে। আৰু তেতিয়া বহুতেই কৈছিলে যে এয়া ভাল হোৱা নাই, এয়া হৈছে শিশু নিৰ্যাতন। কিন্তু তেওঁ তেতিয়া কৈছিল যে মই শিশু নিৰ্যাতন কৰি যদি মোৰ ছোৱালীহঁতক বা মোৰ সন্তানক ভাল নাগৰিক হিচাপে গঢ়ি তুলিব পাৰোঁ, তেতিয়াহ'লে হয়তো তেওঁলোকে আজিকালি ল'ৰা ছোৱালীবিলাকে কৰা কিছুমান বেয়া কাম, যেনে তোমাৰ ড্ৰাগছ লোৱা, স্কুল কলেজলৈ নোযোৱা, চুৰটাৰী কৰা, এইবিলাক যদি কৰিবলৈ লয়, তেতিয়াহ'লে দোষটো কাৰ হ'ব? গতিকে মই তোমালোকক এইকাৰণেই উল্লেখ কৰিছোঁ যে শক্ত হোৱাৰ কাৰণে আৰু এটা এইম, মানে তোমাৰ লক্ষ্য থকাৰ বাবেই আজি চেৰিনা উইলিয়ামছ আৰু ভেনাছ উইলিয়ামছক হৰুৱাব পৰা দ্বিতীয় এগৰাকী নাৰী বা পুৰুষ ওলোৱা নাই। তোমালোকে জানানে তেওঁলোকে 7 বাৰকৈতো তোমাৰ চেম্পিয়ন হৈছে, তাৰ উপৰি নানানখন গ্ৰেণ্ড শ্লেম, তোমাৰ ডাঙৰ ডাঙৰ টুৰ্ণামেণ্ট তেওঁলোকে জিকিছিলে আৰু এই টুৰ্ণামেণ্টবিলাকত প্ৰাইজ মানি দিছিলে, যাৰ দ্বাৰা তেওঁলোক ধনী হ'বলৈ সক্ষম হৈছিলে আৰু নিজকে তোমাৰ নানান ধৰণৰ ব্যৱসায় আৰম্ভ কৰি একোগৰাকী সবল নাৰী হিচাপে আমেৰিকাৰ নিচিনা এখন দেশত প্ৰতিষ্ঠিত হৈছে। গতিকে আমি ভাবিব নালাগিব যে আমাৰ মা দেউতাই আমাক গালি পাৰিছে, পঢ়িবৰ কথা কৈছে, আমাক খেলা ধূলা কৰিবলৈ কৈছে বা ঘৰৰ কাম কৰিবলৈ কৈছে, আমি যদি বেয়া পাওঁ তেতিয়া কিন্তু নহ'ব। মাক দেউতাক সকলোৱে আচলতে নিজৰ নিজৰ সন্তানসকলক ভাল হ'বলৈ, শক্তিশালী হ'বলৈ আৰু সমাজত ভালকৈ থাকিবলৈ, প্ৰতিষ্ঠিত হ'বলৈহে আচলতে শাসন কৰে। গতিকে মইনাহঁত, তোমালোকক যদি মা দেউতাই পঢ়িবলৈ কয়, খেলা ধূলা কৰিবলৈ কয় বা ঘৰৰ কাম শিকিবলৈ কয়, তোমালোকে কিন্তু না বুলি নক'বা। নিজকে আগুৱাই যাবলৈ হ'লে, সক্ষম হ'বলৈ হ'লে আমি সকলো পিনৰ পৰাই শক্তিশালী হ'ব লাগিব। অকল পঢ়াতেই নহয়, সকলো কামতে আমি শক্তিশালী হ'ব লাগিব।
তেওঁ কি কৰিছিলে জানা? তেওঁ এটা নিজৰ ফৰ্মুলা এটা উলিয়াইছিলে ৰিচাৰ্ড উইলিয়ামছে। তেওঁ কৈছিলে যে নিজৰ আত্মবিশ্বাস, তাৰপিছত তোমাৰ সাহস আৰু প্ৰতিজ্ঞাবদ্ধতা, এই তিনিটা বস্তু থাকিলে আমি কি কৰিব, আৰু লগতে লাগিব আমাৰ এটা বিশ্বাস, এটা আদৰ্শৰ ওপৰত বিশ্বাস থাকিলেহে আমি শীৰ্ষস্থানলৈ গতি কৰিব পাৰিম। তেওঁ কৈছিলে যে কি কৈছিল জানা? কনফিডেন্স, কাৰেজ এণ্ড কমিটমেণ্ট। কনফিডেন্স, কাৰেজ এণ্ড কমিটমেণ্ট will make you a faithful fellow। তাৰমানে এজন বিশ্বাসযোগ্য এজন মানুহ হ'বলৈ হ'লে আমাৰ এইকেইটা গুণ অতি দৰকাৰী। গতিকে এই বছৰটো শেষ হ'বৰ হৈছে, আমি আকৌ এটা ধুনীয়া বছৰৰ পিনলৈ আগবাঢ়িছোঁ। আৰু যদিও আমি এই বছৰটোত এটা ডাঙৰ আমাৰ কাৰণে আমাৰ অসমৰ ক্ষতি হৈছে, অসম নহয়, আমাৰ মিউজিক লাইফৰ এটা ডাঙৰ ক্ষতি যে আমি জুবিনক হেৰুৱাইছোঁ। কিন্তু মইনাহঁত, সেই দুখতে ম্ৰিয়মান হৈ আমি কটা কৰি থাকিলেই নহ'ব। জুবিনে যেনেকৈ কষ্ট কৰিছিলে নিজকে একদম শীৰ্ষলৈ নিবলৈ, আৰু আন ভাল ভাল কামৰ দ্বাৰা নিজকে সকলোৰে বুকুৰ মাজত সোমাবলৈ সক্ষম হৈছিল জুবিন, ঠিক তেনেকৈ তোমালোকো ভাল ভাল কামৰ দ্বাৰা নিজকে জনমানসত, মানে মানুহৰ মাজত ভাল হৈ জীয়াই থাকি ভাল ভাল কাম কৰিবৰ কাৰণে যাতে উৎসাহিত হোৱা তোমালোকে জুবিনৰ দ্বাৰা, সেয়েহে মই কামনা কৰিলোঁ। আৰু নতুন বছৰ বুলি কোনো কথা নাই, আচলতে প্ৰতিদিনেই প্ৰতি বছৰেই ভাল বছৰ, প্ৰতিদিনেই ভাল দিন। গতিকে প্ৰতিদিনে আমি ভাল কাম কৰি গ'লেই বছৰটোও ধুনীয়া হ'ব, হয়নে? প্ৰতি বছৰেই ধুনীয়া হ'ব। গতিকে অহা বছৰ বুলি কোনো কথা নাই, যদিও আহি থাকিব কেলেণ্ডাৰ মতে, হয়নে? 25 শেষ হৈ 26 হ'ব, 26 চন সোমাব। আমি এটাই কাম কৰিব পাৰোঁ, আমি এটা লক্ষ্য স্থিৰ কৰিব পাৰোঁ। এটা লক্ষ্য যদি স্থিৰ কৰোঁ যে মই এইটো লক্ষ্যত উপনীত হ'ম এই বছৰত মই কাম কৰি, সেই লক্ষ্যটো তুমি নাপাবগৈ পাৰা, কিন্তু তুমি যদি নিজৰ সাহস, আত্মবিশ্বাস আৰু তোমাৰ প্ৰতিজ্ঞাবদ্ধ হৈ আগবঢ়া, সেইখিনি নাপালেও তাৰ ওচৰে পাঁজৰে তুমি উপস্থিত হ'বলৈ পাৰিবা। ঠিক আছে মইনাহঁত, এই কিতাপখন মই খুব ভাল পাওঁ পঢ়ি। তেওঁ মানে ৰিচাৰ্ড উইলিয়ামছে কিমান কষ্ট কৰি নিজকে এই সমাজখনত প্ৰতিষ্ঠা কৰিছে, সেয়া আশ্চৰ্যজনক। মোক বাৰে বাৰে খুব আচৰিত কৰে তেওঁৰ যিটো মানে আত্মবিশ্বাস, তেওঁৰ দৃঢ়তা, এইখিনিয়ে মোক খুব বেছি তোমাৰ প্ৰভাৱিত কৰে। গতিকে কিতাপখন মই আহিলেই পঢ়োঁ। এইবাৰ জীয়ৰীয়ে কৈছে এই কিতাপখন তুমি লৈ যাবা, তোমাৰ লগতে ৰাখিবাগে। গতিকে মই তেওঁক ধন্যবাদ জনাইছোঁ। আৰু এই কিতাপখনৰ পৰা ভাল ভাল অংশ মই অসমলৈ উভতি গৈ তোমালোকক পঢ়ি শুনাম, হ'বনে মইনাহঁত? কুশলে থাকা, আৰু কি ক'ম, নতুন বছৰৰ শুভেচ্ছা এতিয়াই জনাইছোঁ, যদিও আকৌ মই নতুন বছৰত তোমালোকক লগ পাম। কুশলে থাকা আৰু ভালে থাকা।